চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ অতি সুখবৰ, কাৰণ এইবাৰ দৰমহা বৃদ্ধিক লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। ডিএ 8 পে কমিশ্যনক লৈ গুৰুত্বপূৰ্ণ খবৰ আছে যে পূজাৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীসকলে সুখবৰ লাভ কৰিব। কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাঢ়িব ডিএ। যোৱাবাৰৰ তুলনাত এইবাৰ যদি চৰকাৰী কৰ্মচাৰীসকলৰ ডিএ 4% বৃদ্ধি পাব পাৰে, আৰু যদিহে বৃদ্ধি পায় তেন্তে 54% হাৰে ডিএ লাভ কৰিব। বৰ্তমান চৰকাৰী কৰ্মচাৰীসকলে 50% হাৰত ডিএ লাভ কৰি আছে। যদিহে 4% বৃদ্ধি পায় তেন্তে 54% উপনীত হ'ব। ধৰি লওক যদি কৰ্মচাৰী এজনৰ দৰমহা 40,000 টকা হয়, তেন্তে ই মাহে 1600 টকালৈকে বৃদ্ধি পাব আৰু বছৰি 19,200 টকালৈকে বৃদ্ধি পাব। মাৰ্চ আৰু ছেপ্টেম্বৰত এই ডিএ ঘোষণা কৰা হয় যদিও জানুৱাৰী আৰু জুলাইৰ পৰাই গণনা কৰা হয়, অৰ্থাৎ জুলাইৰ পৰাই আপোনালোকৰ এই বৰ্ধিত ডিএ কাৰ্যকৰী হ'ব। ইফালে বাজেটত অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ সন্নিৱিষ্ট হ'ব বুলি আশা কৰা হৈছিল যদিও সেয়া ঘোষণা কৰা নহ'ল। সাধাৰণতে প্ৰতি 10 বছৰৰ মূৰে মূৰে পে কমিশ্যন কেন্দ্ৰীয় চৰকাৰে কাৰ্যকৰী কৰে, আৰু শেষৰবাৰ 2014 চনত ফেব্ৰুৱাৰী মাহত সপ্তম দৰমহা আয়োগৰ সিদ্ধান্ত লোৱা হৈছিল, আৰু সেয়া 2016 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হৈছিলে। আৰু এইবাৰ অষ্টম পে কমিশ্যনক লৈ ঠিক তেনেধৰণে উপযুক্ত সময় আহি পৰিছে, আৰু অষ্টম পে কমিশ্যনৰ বাবেও এতিয়া আশা কৰি আছে চৰকাৰী কৰ্মচাৰীসকলে। বাজেটত যদিও ঘোষণা কৰা নহ'ল, অতি শীঘ্ৰে সেই সম্পৰ্কত ঘোষণা হ'ব। আৰু খবৰ অনুসৰি 2026 চনৰ 1 জানুৱাৰীৰ পৰাই 8 পে কমিশ্যন কাৰ্যকৰী হ'ব। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।